Hello friends, good evening. আশা কৰোঁ সকলোৰে ভাল। মই এটা আজি বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। আশা কৰোঁ মোৰ এইটো ভিডিঅ'ৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব। বহুত বেছি গৰম আজি। মোৰ আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে এইবাৰ চেকআপত যাওঁতে আমাৰ যিহেতু এবাৰ 2 নম্বৰ বাৰ হৈছে, ইয়াৰ আগতে আমি হায়দৰাবাদৰ AIGত দেখুৱাই আছিলোঁ। তাৰপিছতে তাতে বহুত বছৰ দেখুৱাৰ কাৰণে দেউতাক ভাবিলোঁ এইবছৰ আমি লাষ্ট ইয়াৰ ডক্টৰ চেঞ্জ কৰোঁ ভাবিলোঁ, আমি হস্পিটেল চেঞ্জ কৰোঁ ভাবিলোঁ। সেইটো কাৰণে আমি ককিলাবেনত আমি দেখুৱাৰ সিদ্ধান্ত ল'লোঁ আৰু সেই মৰ্মে আমি লাষ্ট ইয়াৰ ককিলাবেনত গৈছিলোঁ। তাৰপিছত এই বছৰ আমাৰ যেহেতু তাত দেখুৱাৰ পাছত আমাৰ চেকআপ আছিলে 6 মান্থত এটা চেকআপ আছিলে, 3 মান্থছত আছিলে চেকআপ। আমি এনেকৈ চেকআপ যেতিয়া আমি অসুবিধা পাওঁ আমি চেকআপ কৰি পেলাই ৰিপৰ্টছবিলাক আমি ডক্টৰৰ তাতে আমি মেইল কৰোঁ। এইবাৰ আমাৰ লাষ্ট চেকআপ আছিলে, লাষ্ট আমাৰ কেতিয়া আছিলে চেকআপ, এতিয়া নৱেম্বৰত আছিলে নেকি, অক্টোবৰ নৱেম্বৰত আছিলে চেকআপ। আমি ব্লাড টেষ্ট আমাৰ যি আল্ট্ৰাচাউণ্ড আমি দিয়ে আমি গুৱাহাটীত কৰোঁ, কৰি পেলাই ৰিপৰ্টবোৰ আমি মুম্বাই পঠাওঁ। এইবাৰ আমাক ডক্টৰে যিহেতু মাতিলে, যিহেতু 1 year হ'ব হ'ল, গতিকে আপোনালোকে আহি যাওক এইবাৰ। গতিকে আমি গুচি গ'লোঁ। ইয়াৰ আগতে আপোনালোকে মোৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যই হৈছে যে ককিলাবেনত গ'লে আপোনালোকে কেনেকৈ যাব লাগিব, যদি কোনোবাই যাবলৈ ইচ্ছা কৰে কেনেকৈ যাব লাগিব তাৰ ওপৰতে মই সৰুকৈ এটা ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ। অকণমান থুলমূল আপোনালোকে আভাস এটা পাব। যিসকল নতুন তেওঁলোকে আগতে এপইণ্টমেণ্ট ল'লে ভাল হয়, যে তেওঁলোকে কাক দেখাব বা তাতে গৈ পেলাই এপইণ্টমেণ্ট নল'লেও তাতে গৈ পেলাই সুধিলেই হ'ল যে প্ৰথম আপোনালোকে তাৰমানে কাক দেখুৱাব। প্ৰথম আপোনালোকে গৈ পেলাই তাতে ৰিচেপশ্যন আছে, ৰিচেপশ্যন কাউণ্টাৰত একদম তলত সোমাই গৈয়ে আপোনালোকে ৰাইট চাইডে ৰিচেপশ্যন কাউণ্টাৰ দেখিব। মোৰ আচলতে মানে ইমান ভিডিঅ' বনাই থকা মুড নাছিলে আচলতে, আৰু মই ভবাও নাছিলোঁ যে ইউটিউবত মই এনেকৈ ভিডিঅ' আপলোড কৰিম বা ফেচবুকতে হ'লেও মই ভিডিঅ' আপলোড কৰিম। কিন্তু যিহেতু মানুহসকলৰ সহায় হওক বুলিহে মই ভিডিঅ'টো মানে বনোৱাৰ মোৰ মূল উদ্দেশ্য। ইয়াতে মই কোনো ভিউজ পাম বুলি মোৰ এইটো বনোৱাৰ মোৰ উদ্দেশ্য নহয়, যিহেতু মোৰ এলাহটো বহুত বেছি আৰু এইবিলাক ভিডিঅ' বনোৱা এডিটিং কৰা ইমান মই নোৱাৰোঁ, মানে এইবিলাক কাম কৰি থাকিব। কিন্তু এইটো মানে ভিডিঅ'টো মানুহৰ বহুত মানুহ আছে ন, যাবলৈ ইচ্ছা কৰে, কেনেকৈ যাব কি কথা, গোটেই বস্তুখিনি মই সেইকাৰণেহে এই ভিডিঅ'টো মই আজি বনাবলৈ ল'লোঁ। আৰু এতিয়া আপোনালোকে প্ৰথম যাব, সোমাই গৈ ৰাইট চাইডে আপুনি কাউণ্টাৰ পাব, তাতে আপুনি সুধিব তাতে আপুনি কাক দেখুৱাবলৈ আহিছে বা নতুনকৈ আহিছে নেকি, সেইটো একৰ্ডিংলি আপোনাক তেনেকৈ লিখি দিব, তেওঁ কাগজত লিখি দিব কোনটো ছেকশ্যনত কোন আছে, সেইটো একৰ্ডিংলি আপোনালোকে এপইণ্টমেণ্ট ল'ব লাগিব। আৰু তাত সেইখন বহুত ডাঙৰ হস্পিটেল হয় আৰু একো তলা নলাই নাপায়। মইতো মানে তাত 4 দিন থাকিলোঁ, 4 দিনত মই একো পাত্তাই নাপালোঁ, মানে কোনফালে সোমাই কোনফালে ওলায়। তাত মানে এটাই ভাল, তলত মানে লিখা থাকে, আপোনাক যেতিয়া কৈ দিব আমুক নম্বৰ বিল্ডিং বুলি, আৰু প্ৰতিটো লিফ্টতে আপোনাৰ গাৰ্ড থাকে। নিজে লিফ্টত মানে যোৱাৰ মেইন যিকেইটা লিফ্ট হয় সেইকেইটাত প্ৰতিটো লিফ্টতে মানে গাৰ্ড থাকে। গতিকে ইমান মানে কোনটো ক'ত ওলাবগৈ ইমান অসুবিধা নাই, আৰু চব লিফ্ট চব ফ্ল'ৰত নাযায়, তাতে লিখা থাকে। গতিকে আপুনি সোমাই গৈ পেলাই 2 নম্বৰ ফ্ল'ৰ পালে, 2 নম্বৰ ফ্ল'ৰত পায়ো ইমানেই তলা নলা নহয়, কোনফালে গৈ কোনফালে আপুনি মানে পাত্তা নাপায়। তেতিয়া মানে কি হয়, তাতে তলতে মানে এনেকৈ কাৰচিন দি তলত ফ্ল'ৰত মানে লিখি থোৱা থাকে, এইটো আমুক বিল্ডিং, এইটো আমুক কাউণ্টাৰ, এইটো তামুক কাউণ্টাৰ, এনেকৈ কৰি পেলাই। আৰু তেনেকৈ আৰু তাৰ মানুহবিলাক বহুত বেছি মানে হেল্পফুল হয়, যোনেই হওক লাগিলে যাকে সোধক তেওঁলোকে গৈ পেলাই মানে দেখুৱাই দিয়ে বোলে। সেইকাৰণে যদি কিবা অসুবিধা হয় আপোনালোকে মানুহ যোনেই থিয় হৈ থাকক, জাষ্ট সুধিলেই হ'ল যে মই আমুকত আহিছোঁ, কোনটো হয়। মানে এনেও উলিয়াব নোৱাৰে, বহুত বেছি মানে 2-3 বাৰ গ'লেও 4 বাৰ গ'লেও মানে পটককৈ উলিয়াব নোৱাৰে, বহুত অসুবিধা হয়। আৰু এটা কথা কৈছোঁ, তাতে যেতিয়া আপুনি বিলিং কৰিব নহয়, তাত যিকোনো ধৰণে যাকেই দেখাওঁ OPD যোনটো মানে বিভাগতেই দেখাওঁ, ডক্টৰ ফিজ আপোনাৰ 2000 rupees হয়। আৰু তাতে যিখিনি টেষ্ট হয় ন, ব্লাড টেষ্ট হওক বা যিকোনো ধৰণৰ টেষ্ট, তাত মানে ভাৰতবৰ্ষৰ যিকোনো হস্পিটেলৰ তুলনাত তাত মানে মই যিমান দূৰ গম পালোঁ
হেৰিটো বেছি হয় টেষ্টবিলাকৰ দামটো অলপ বেছি হয় যিকোনো ধৰণৰ টেষ্টে হওক দামটো তাত অলপ বেছি হয় গতিকে সেইটো ফালৰ পৰা ফাইনেন্সিয়েলি মানে প্ৰিপেয়াৰ হৈ যাব লাগে এনেকুৱা এতিয়া ধৰি লওক আমি এটা আল্ট্ৰাচাউণ্ড কৰিছিলোঁ তেতিয়া 24,000 হয় আল্ট্ৰাচাউণ্ডটো মানে তেনেকুৱা টাইপৰ কথাটো গতিকে সেইটো হিচাপত আপোনালোকে মানে তেনেকৈ প্ৰিপেয়াৰ হৈ যাব লাগিব মানে আৰু ছেকেণ্ডলি আৰু এটা কথা মই আপোনালোকক মানে কওঁ তাতে মই গম পালোঁ গৈ পেলাই তাতে এটা ছেকশ্যন আছে মানে এটা ফাৰ্ষ্ট আপুনি সোমাই গৈয়ে যেতিয়া আমি ফাৰ্ষ্ট গেটেদি আমি মানে এণ্টাৰ কৰিম তাত মানে ভিতৰলৈ নগৈ পেলাই ৰাইট ছাইডে যিটো এমাৰ্জেঞ্চি আৰু ৰাইট ছাইডৰ পৰা অলপ আগলৈ গৈ পেলাই এমাৰ্জেঞ্চি আছে সেইটো এমাৰ্জেঞ্চি নোপোৱা আগত মানে যিটো তললৈ এটা পাৰ্কিং আছে সেই পাৰ্কিংটো নোপোৱাৰ আগত আৰু এটা মানে এনেকৈ চিৰি দি পেলাই ওপৰলৈ সৰু দৰ্জা এখন দি পেলাই ৰুম এটা সোমাই গৈছে তাতেই মানে কি হয় BPL কাৰ্ডৰ যিবিলাক মানুহ আছে তেওঁলোকৰ মানে তাত কামখিনি কৰে যিহেতু BPL আৰু APL দুটা আছে ন এতিয়া এইবাৰ মানে কাৰ্ডখন চবকে দি দিছে মধ্যবিত্তখিনিকো দিছে কিন্তু সেই মধ্যবিত্তখিনিয়ে যিখন মানে কাৰ্ড পাইছে সেইখন ৰেচন কাৰ্ডত নহয় যিখন BPL কাৰ্ড মানে সেইখন কাৰ্ডত তাত 50% ৰেহাই আছে যেনেকৈ ডক্টৰ ফিজটো সম্পূৰ্ণ বিনামূলীয়া ডক্টৰ তাতে গ'লে যিকোনো বিভাগৰ ডক্টৰক দেখুৱালে কোনো ধৰণৰ তাত বিলিঙৰ কথা নাহে আৰু প্লাছ আপোনাৰ যিটো ধৰি লওক এটা কিবা টেষ্ট দিছে আপোনাৰ ধৰি লওক 60,000 হৈছে 1 লাখ হৈছে তাত আপুনি আধা দিব লাগিব 50% হয় আৰু সেইটো কৰিবলৈ আপুনি সেইটো বিভাগত যাব লাগিব খালি আপোনাৰ BPL কাৰ্ড হ'ব লাগিব নহ'লে ৰেচন কাৰ্ড হ'ব লাগিব মানে BPL সেইটো যিটো মই সেইটোকে ক'লোঁ BPL আৰু APL বুলি দুটা আছে চাগে ন কাৰ্ডখন মানে যিটো এতিয়া চবকে দিছে সেইখন কাৰ্ড নহয় যিটো মানে বিলো প্ৰভাৰ্টিৰ কাৰণে যিখন অলপ হ'লেও কিবা চাগে বেলেগ আছে মোৰ ইমান আইডিয়া নাই খালি মই যিমান দূৰ জানিলোঁ কথাটো গতিকে মই সেই কথাটো সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ চ' ডেট ভৱিষ্যতে যদি কোনোবা যাওঁ বুলি ভাবে মানে তেতিয়া যাব পাৰে বাকী তাতে যিখিনি চিকিৎসাৰ কথাটো মই নকওঁৱেই আৰু টেষ্টৰ কথাটো মই নকওঁৱেই তাতে মানে বহুত সূক্ষ্ম প্ৰব্লেম এতিয়া মোৰ দেউতাৰে স্কিনৰ প্ৰব্লেম হৈছিলে বহুত বেছি অসমত ডক্টৰ নাই আৰু স্কিনৰ প্ৰব্লেম মানে দেখুৱাবলৈ হায়দৰাবাদতো দেখুৱালোঁ দেউতাক কিন্তু দেউতা মানে ভালেই হোৱা নাছিলে লিভাৰৰ প্ৰব্লেমৰ কাৰণে হৈ আছে বুলিয়ে কৈ আছিলে স্কিনৰ প্ৰব্লেমটো আমি তেনেকৈ আছিলোঁ কিন্তু পিছতহে গম পালোঁ মাজতে দেউতা আহি গ'ল কাৰণে ভিডিঅ'টো মোৰ আধাতে প'ষ্ট কৰিব লগা হ'ল এতিয়া মই কথাটো কৈ আছিলোঁ যে তাতে আমি ইমানবাৰ দেখুৱালোঁ ক'তো হায়দৰাবাদতো দেখুৱালোঁ বহুতবাৰ আৰু আমাক লিভাৰৰ প্ৰব্লেমৰ কাৰণেই মানে স্কিনৰ প্ৰব্লেমটো হৈ আছে বুলি কৈছিলে বহুত বেছি দেউতাৰ হৈ গৈছিলে কিন্তু স্কিনৰ প্ৰব্লেমটো সেইটো কাৰণে নহয় ইনফেকশ্যনৰ কাৰণেই হৈছিলে কিন্তু সেই প্ৰব্লেমটো অসমতো ক'তো ধৰা পৰা নাই আৰু মানে হায়দৰাবাদতো আমি AIGত দেখুৱাইছিলোঁ স্কিনৰ ডক্টৰ তাতো মানে লিভাৰৰ কাৰণে হৈছে বুলিয়ে কৈছিলে কিন্তু প্ৰব্লেমটো আচলতে লিভাৰৰ কাৰণে নহয় তেনেকুৱা নিচিনা কথা গতিকে তাতে মানে যিকোনো ধৰণৰ সমস্যাবিলাক মানে সমাধানটো পোৱা যায় আচলতে মানে ধৰি লওক পইচা মানুহে চবেই ঘটে ন পইচাটো নিজৰ জীৱনৰ উদ্ধৱটো নহয় গতিকে সেইটোৱে কওঁ যে মানে যদি ভাল মানে ট্ৰিটমেণ্ট বিচাৰে বা ভাবে যে মানে মই ভাল হৈ থাকোঁ বা ভালকৈ আৰু বেটাৰ ট্ৰিটমেণ্ট মই ল'ব বিচাৰোঁ তেতিয়াহ'লে তাত নিশ্চয় যাব পাৰে বহুত বেছি ভাল বুলিয়ে ক'ম মই বহুত বেছি ভাল আৰু ডক্টৰবিলাকৰ মানে বিহেভিয়াৰো বহুত বেছি ভাল ডক্টৰ আমি যিজনক দেখুৱাই আছোঁ ডক্টৰ গৌৰৱ মেহতা তেখেত ছিনিয়ৰ প্ৰফেচৰ হয় হেপাটলজি তেখেত গেষ্ট্ৰ'এণ্ট্ৰলজি প্লাছ হেপাটলজি বিৰাট এজন ডাউন টু আৰ্থ ডক্টৰ হয় বহুত বেছি আৰু তেওঁ বুলিয়ে নহয় তাত থকা প্ৰত্যেকজন ডক্টৰৰ বহুত মানে বিহেভিয়াৰ বহুত বেছি ভাল লাগিলে গতিকে যদি কোনোবাই কেতিয়াবা যাওঁ বুলি ভাবে বা ভাল ট্ৰিটমেণ্ট বেটাৰ ট্ৰিটমেণ্ট কিন্তু পইচাটো ধৰি লওক খৰচ হ'ব পইচা ন' ডাউট পইচা খৰচ হ'ব কিন্তু সেইটো হিচাপে আপোনাৰ প্ৰপাৰ বেমাৰ ডায়েগন'ছো হ'ব যিবিলাক ধৰি লওক অসুবিধা কেতিয়াবা পাই থাকে ন এনেকুৱা প্ৰব্লেমবিলাক ছল্ভ নহয় বা বহুত দিন ভুগি আছে বেমাৰত দৰৱ খাই আছে ট্ৰিটমেণ্ট কৰি আছে কোনো ফল পোৱা নাই গৈ এবাৰ দেখুৱাই আহিব পাৰে সেইটোকে ক'লোঁ বাকী আৰু যদি কিবা খুটি নাতি ৰখি গৈছে
যিখিনি পাৰোঁ মানে দৰকাৰী ইনফৰ্মেশ্যনটো মই গোটেইখিনিয়ে দিছোঁ। কেনেকৈ যাব লাগিব, কি কথা, গোটেই বস্তুখিনিয়ে মই আপোনালোকক দিছোঁ। যদি কিবা থাকি গৈছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় জনাই দিম। ঠিক আছে, থেংক ইউ।